প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো 2025 বৰ্ষৰ বাবে লাষ্ট লেসন নামৰ পাঠ্যৰ পৰা 30টাৰ পৰা 40টা শব্দৰ ভিতৰত অহা প্ৰশ্নখিনি মানে 2 নম্বৰৰ প্ৰশ্নখিনি যেটো তোমালোকৰ প্ৰশ্ন কাকতৰ 11 নম্বৰ প্ৰশ্নত থাকিব 2014 চনৰ পৰা 2024 বৰ্ষলৈকে ইতিমধ্যে পৰীক্ষাত অহা আটাইখিনি প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰা হৈছে লগতে কিছু ইম্পৰ্টেন্ট কোৱেশ্চনো ইয়াত সন্নিবিষ্ট কৰা হৈছে তোমালোকে ইতিমধ্যে প্ৰায় অনুমান কৰিছা যে প্ৰতিটো বৰ্ষতেই প্ৰতিটো লেসনৰ প্ৰায় দুটামান প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় সো 2024 বৰ্ষটো লাষ্ট লেসন নামৰ পাঠ্যৰ পৰা 2 মাৰ্কৰ শৰ্ট কোৱেশ্চন দুটা আহিছিল তাৰে প্ৰথমটো আছিল how was M Hamel dressed differently that day লাষ্ট লেসনৰ দিনাখন M Hamel ছাৰে কেনেকৈ ড্ৰেছ কৰিছিল ডিফাৰেন্টলি ড্ৰেছ কেনেকৈ কৰিছিল সাধাৰণতে যিবিলাক পোছাক পিন্ধে সেইবিলাক পোছাক হিদিনাখন পিন্ধা নাছিল আৰু এই যে সাধাৰণতে নিপিন্ধা পোছাকযোৰ পিন্ধিছিল সেই পোছাকযোৰ কেনে আছিল তাৰ বিষয়ে লিখিব আহিছিল সো আমি জানো কি পোছাক পিন্ধিছিল হিদিনাখন M Hamel dressed differently that day হিদিনাখন M Hamel ছাৰে পৃথক পোছাক পিন্ধিছিল মানে স্পেশাল পোছাক পিন্ধিছিল বুলি আমি ক'ব পাৰো he wore his unusual the most beautiful dress raincoat frilled shirt black silk cap all embroidered which he wore only on prize days and inspection হিদিনাখন হেমেল ছাৰে পিন্ধা ড্ৰেছযোৰ আছিল গ্ৰীণ কোট আছিল এটা লেসনত বুজাওতে তোমালোকক কোৱা হৈছিল গ্ৰীণ কোট frilled shirt এটো গ্ৰীণ কোটৰ লগত ফ্ৰিল শাৰ্টটো ভাল লাগে হয়তো ছাৰৰ হিকানে ফ্ৰিল শাৰ্ট পিন্ধিছিল আৰু লগতে ব্ল্যাক সিল্ক ক্যাপ পিন্ধিছিল এমব্ৰয়ডাৰী কৰা আছিল গোটেইখিনি যেটো নেকি এই ড্ৰেছযোৰ তেও মাত্ৰ স্পেশাল অকেজনত হে পিন্ধিছিল কোনবিলাক স্পেশাল অকেজনত প্ৰাইজ ডেজ নাইবা ইনস্পেকশন ডেজ হে পিন্ধিছিল বাকি কোনো দিনত তেও এই ড্ৰেছ পিন্ধা নাছিল কিন্তু লাষ্ট লেসনৰ দিনাখনো তেও সেইযোৰ ড্ৰেছই পিন্ধিছিল যিযোৰ তেওঁৰ স্পেশাল ড্ৰেছ আছিল যিযোৰ তেও প্ৰাইজ ডেজ বিলাকত পিন্ধিছিল বা ইনস্পেকশনৰ দিনাখন পিন্ধিছিল 2024 বৰ্ষত অহা আৰু এটা প্ৰশ্ন আছিল ট্ৰান্সলেট a wife love friends into English where was it written সো ইতিমধ্যে দুদিনমান আগতে এটা ভিডিঅত এই প্ৰশ্নটো আলোচনা কৰা হৈছিল যে wife love friends এই শব্দটো লৈ কেবা ধৰণেও পৰীক্ষাত প্ৰশ্ন আহিছিল হয়নে সো ইয়াত কৈছে wife love friends টোক আমি ইংৰাজীত লিখিলে কেনেকৈ লিখিব লাগিব ইংলিশ ট্ৰান্সলেচনটো কি হ'ব where was it written আৰু এই wife love friends শব্দ তিনিটা কোট লিখা হৈছিল আমি জানো সকলোৱে নহয় জানো এই প্ৰশ্নটো the English translation of the word wife love friends is long live friends ইয়াৰ অৰ্থ হৈছে long live friends friends দীৰ্ঘজীৱী হোৱা long live মানে কি দীৰ্ঘজীৱী হ'বলৈ আশীৰ্বাদ সূচক বাক্য কোনোবাৰ কাৰোবাক যদি সেৱা কৰা হয় তেতিয়াহ'লে তোমাক দীৰ্ঘজীৱী হোৱা মানে long live হে তেনেকৈ দেশকো long live বুলি কোৱা হৈছিল wife love friends বুলি কোৱা হৈছিল It was written on the board before dismissing the class আৰু এটো ক'ত লিখা হৈছিল boardত লিখা হৈছিল on the board before dismissing the class class শেষ কৰাৰ আগত হেমেল ছাৰে boardত এই word দুটা এই word কেটা লিখিছিল 2023 বৰ্ষটো ঠিক তেনেকৈ দুটা প্ৰশ্ন আহিছিল এই লেসনৰ পৰা Why did M Hamel write wife love France before dismissing his class সেই প্ৰশ্নতে wife love France প্ৰশ্নটোৱেই আৰু এটা প্যাটাৰ্নত 2023 বৰ্ষত দিছিল wording চেঞ্জ কৰি দিছিল হেতু কি আছিল কিয় লিখিছিল wife love France শব্দটো বোৰ্ডত M Hamel ছাৰে কিয় লিখিছিল কিয় লিখিছিল ইতিমধ্যে আমাৰ 2-3 দিন আগত দিয়া ভিডিঅটো ইতিমধ্যে আলোচনা কৰিছো তথাপি আকৌ এবাৰ কৈ দিছে M Hamel wrote the words wife love France on the board before dismissing the class to express his patriotism তেওঁৰ স্বদেশ প্ৰেম প্ৰদৰ্শন কৰিবৰ বাবে সকলো মানুহেই স্বদেশ প্ৰেম প্ৰদৰ্শন কৰিবৰ কাৰণে এনে ধৰণৰ শব্দ ব্যৱহাৰ হয়তো কৰে to express love নিজ মাতৃভূমি বা মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ মৰম দেখুৱাবৰ কাৰণে
এই শব্দবিলাক লিখা হৈছিল for his motherland. He wrote it in honor of his own country. নিজৰ দেশৰ সন্মানত তেওঁ অন্তিম দিনাখন এই শব্দকেইটা বৰ্ডত লিখিছিল What changes come over France after he heard M. Hammel's announcement? 2023 বৰ্ষত অহা আৰু এটা প্ৰশ্ন আছিল যেতিয়া লিটল ফ্ৰেঞ্চে হেমেল ছাৰৰ পৰা শুনিছিল যে আলছেছ আৰু লৰেন নামৰ ডিষ্ট্ৰিক্ট এখন নেক্সট ডেৰ পৰা জাৰ্মানীৰ হাতলৈ যাব অৰ্ডাৰ ইতিমধ্যে বাৰ্লিনৰ পৰা আহিছে এই এনাউন্সমেন্টটো হোৱাৰ পিছত ফ্ৰেঞ্চৰ কি পৰিৱৰ্তন দেখা পোৱা গৈছিল After France heard M. Hammel's announcement that it was the last French lesson, many changes came over him. বহুকেইটা চেঞ্জ দেখা গৈছিল His feeling towards books took a U-turn and books became his friend. তেওঁ কিতাপৰ প্ৰতি তেওঁৰ যিটো ধাৰণা আছিল সেইটো ইউ-টাৰ্ণ লৈছিল মানে কিতাপৰ প্ৰতি তেওঁৰ ভাল ধাৰণা একেবাৰেই নাছিল তেওঁ কিতাপক বুজা বুলি ভাবিছিল কিন্তু যেতিয়া এই এনাউন্সমেন্টটো শুনিছিল তেতিয়া তেওঁৰ সেই ধাৰণাৰ ইউ-টাৰ্ণ হৈছিল একেবাৰে পৰিৱৰ্তন হৈছিল আৰু কিতাপখিনিক তেওঁ বন্ধু বুলি ভাবিবলৈ আৰম্ভ কৰিছিল He realized the value of learning আৰু তেতিয়া তেওঁ শিক্ষাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিছিল He suddenly started loving his teacher আনকি হেমেল ছাৰকো বা টিচাৰকো তেওঁ ভাল পাবলৈ আৰম্ভ কৰিছিল আগত কি কৰে ছাৰে এই গ্ৰেট ৰুলাৰেৰে যেতিয়া টেবুলত টেপিং কৰি থাকে বা এই ৰুলাৰ ব্যৱহাৰ কৰাটো লিটল ফ্ৰেঞ্চে বেয়া পাইছিল কিন্তু হিডনাখন এনাউন্সমেন্ট শুনাৰ পিছত suddenly তেওঁ টিচাৰকো ভাল পাবলৈ আৰম্ভ কৰিছিল He understood the utmost importance of learning one language and so on তেওঁ আৰু এটা পৰিৱৰ্তন দেখা গৈছিল সেইটো হৈছে যে তেওঁ ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছিল যে মাতৃভাষা শিকাটো কিমান গুৰুত্বপূৰ্ণ What lesson do we learn from the story The Last Lesson? 22 চনত আহিছিল Last lesson নামৰ পাঠটিৰ পৰা কি lesson পোৱা গৈছে We learned mainly two things from the story Last Lesson. Last lesson পৰা আমি দুটা কথা শিকিব পাৰিলো এটা হৈছে longing to learn mother tongue love for it and patriotism আমি নিজৰ মাতৃভাষা শিকাৰ প্ৰতি অতি বেছি আগ্ৰহী হ'ব লাগে love for it মাতৃভাষাৰ প্ৰতি ভাল পোৱা থাকিব লাগে আৰু patriotism আৰু দেশ প্ৰেম থকাটো দৰকাৰী কথাটো আমি ইয়াৰ পৰা শিকিলো আনটো হৈছে we should realize the importance of something before we lost it আমি কিবা এটা হেৰুৱাৰ আগতেই সেই বস্তুৰ ইম্পৰ্টেন্স বা সেই বস্তুৰ গুৰুত্ব বুজি পোৱা উচিত এই প্ৰশ্নটো 2019 আৰু 22 দুইটা বৰ্ষতে আহিছিল What would friends love to do on that sunny morning instead of going to school? Little friends, হিদিনাখন স্কুললৈ যোৱাৰ পৰিৱৰ্তে কি কৰিবলৈ বেছি ভাল পালেহেঁতেন বা পাব বুলি এবাৰ ভাবিছিল Friends would love to enjoy the tempting outside environment like fine weather, drilling of Prussian soldiers behind the sawmill and chirping of birds on that sunny morning instead of going to school. হিদিনাখন ফ্ৰেণ্ডছে স্কুললৈ যোৱাৰ পৰিৱৰ্তে এই আউটসাইড এনভাইৰনমেন্ট এনজয় কৰিবলৈ ভাল পালেহেঁতেন আউটসাইড এনভাইৰনমেন্ট যেনেকৈ খুব ধুনীয়া বতৰ তাৰপিছত ড্ৰিলিং অফ দ্য প্ৰুছিয়ান soldiers behind the sawmill কাঠ মিলৰ পিছফালে প্ৰুছিয়ান সৈনিকসকলে যে ড্ৰিলিং কৰি আছিল অনুশীলন কৰি আছিল সেইবিলাক দেখাটো খুব মনোৰম আছিল and chirping of birds আৰু চৰাই চিৰিকটিৰ মাতবিলাকো বেছি টেম্পটিং আছিল স্কুললৈ যোৱাতকৈ বেছি মনোমোহা আছিল Why did Wachter the blacksmith tell friends that he would reach school in plenty of time? 2023 question question. Wachter the blacksmith was aware of the order of teaching only German language in the schools of Alsace and Lorraine from the following day. So he knew that it was going to be last French lesson in the school. So the blacksmith told like that. What words did M. Hamel write on the blackboard before dismissing the last class? What did they mean? Class শেষ কৰাৰ আগে ক্লাছত বোৰ্ডত কি লিখিছিল হেমেল ছাৰে আৰু এই লিখাখিনিৰ অৰ্থ কি আছিল M. Hamel wrote the words Bible of France on the board before dismissing the class as it was the last lesson. আৰু ইয়াৰ meaning আছিল the words Bible of France meant long live France.
What would friends love to do on that sunny morning instead of going to school? স্কুললৈ যোৱাৰ পৰিৱৰ্তে সিদিনাখন কি কৰিবলৈ ভাল পালেহেঁতেন friends? Friends would love to enjoy the tempting and outside environment like fine weather, drilling of Prussian soldiers behind the sawmill, and chirping of the birds on that sunny morning instead of going to school. Why did M. Hamel not blame French alone for his inability to learn? ফ্ৰেঞ্চে যে ভালকৈ লিখা পঢ়া কৰিব জনা নাছিল তাৰ বাবে হেমেল ছাৰে কেৱল ফ্ৰেঞ্চকে দোষাৰোপ কৰা নাছিল তাৰ কাৰণ কি আছিল According to M. Hamel, French alone was not responsible for his inability to learn. He further said parents preferred sending their child to work rather than school. M. Hamel blames himself also because he sometimes gave a holiday just to go for fishing. Will they make them sing in German, even the pigeons? What does the sentence suggest? Pigeon কেইজনীও কাইলৰ পৰা জাৰ্মান ভাষাত ৰণ দিব লাগিবনে এই সেন্টেন্সটোৱে কি সাজেষ্ট কৰিছে Will they make them sing in German, even the pigeons? This is an emotional sentence uttered by French and even a question against the tyrannic rule of German. This sentence suggests that, like pigeons cannot be taught the German language, so they have no right to snatch away the right of the French people. Why did France want to spend his day out of doors? 2016 and 17 আহিছিল ফ্ৰেঞ্চে কিয় সিদিনাখন স্কুললৈ নগৈ দিনটো বাহিৰতে কটাবলৈ এবাৰ ভাবিছিল French wanted to spend his day out of doors for three reasons. তিনিটা কাৰণত সি তেনেকৈ ভাবিছিল প্ৰথম আছিল he started late for school যেহেতু পলমকৈ স্কুললৈ ওলাইছিল সেইবাবে হয়তো গালি খাব পৰা that is one reason. Second, the outside environment was much more tempting. বাহিৰৰ পৰিৱেশটো স্কুলৰ পৰিৱেশতকৈ বেছি আমোদজনক আছিল লোভনীয় আছিল আৰু number 3, he was expected to be prepared with participles which he could not. Participles are নিয়ম মুখস্থ কৰিবলৈ কোৱা হৈছিল যেটো ফ্ৰেঞ্চে সমলি কৰা নাছিল What are M. Hamel's views about the French language? 2016 the question to আহিছিল M. Hamel's views on the French language was very high. According to him, French was the most beautiful, the clearest, and the most logical language in the world. He was also in the view that all should guard their language. What was French expected to be prepared with for the day, for school that day? 2015 of the question to Aisin. French as well as the other students of the school were expected to be prepared with the rules of participles. The teacher M. Hamel had said that he would question them on participles, but French did not know the first word about participle. What was the commotion that French anticipated in the classroom? French anticipated, expected expected the usual commotion of great bustle in the classroom that was from opening and closing of the desk, lessons repeated in unison, and even the teachers rapping on the table that could be heard from street. Question, why was the lesson called the last lesson? 2014 It was the last French lesson. Jetiai likhiba last lesson, jetiai last French lesson boli likhiba. As a result of Franco-Prussian War, Alsace and Lorraine had gone under the hands of Germany. From the next day, only German would be taught in the schools of these two districts. So it was called the last lesson. What had been put up in the bulletin board? Bulletin board would keep display kora hoisil, ki prodorshon kora hoisil. 2014 তে আহিছিল question 2. The word that only German would be taught in the schools of Alsace and Lorraine was put up in the bulletin board on that day. Besides, all the bad news, draft, and orders of the commanding officer of the last 2 years had been put up there.